ৰমেশ নিজৰ পত্নী কমলা আৰু ৰাহুলৰ সৈতে এটা ভঙা-চিঙা ঘৰত বাস কৰিছিল। ৰমেশ আনৰ পথাৰত খেতি কৰি নিজৰ জীৱিকা অৰ্জন কৰিছিল। মা, মোৰ বহুত ভোক লাগিছে, মোক কিবা খাবলৈ দিয়া। বাবা, বৰ্তমান ঘৰত একোকে নাই। তোৰ দেউতাই বজাৰলৈ আহিয়ে আছে। আহি পোৱাৰ লগে লগে মই তোক বাৰু কিবা এটা বনাই দিম, তই অকণমান অপেক্ষা কৰ। ঠিক আছে মা। বেচেৰা ৰাহুল ভোকত কক বকাই আছিল। ৰাহুল ঘৰৰ বাহিৰলৈ গৈ দেউতাক অহালৈকে বহুত আশাহেৰে অপেক্ষা কৰি আছিল। তেনেতে খন্তেক সময় পিছত ৰমেশ ঘৰলৈ আহে। ৰমেশৰ খালী হাত দেখিবলৈ পাই ৰাহুল দুখী হৈ যায়। ৰাহুলে আশা কৰিছিল যে আজি ৰমেশে ৰাহুললৈকে কিবা খাবলৈ আনিব, কিন্তু ৰাহুলৰ আশা চেঁচা পানী পৰি গ'ল। বাবা, কি হৈছে? এনেদৰে মন মাৰি বাহিৰত বহি আছা যে? কিন্তু ৰাহুলে ৰমেশৰ কোনো কথাৰ উত্তৰ নিদিলে। তেতিয়া ৰমেশে ৰাহুলক লগত লৈ ঘৰৰ ভিতৰলৈ সোমাই গ'ল। শুনকচোন, আপুনি বজাৰ আনিলেনে? নাই অ', আজিও মালিকে পইচাই নিদিলে নহয়। ৰমেশৰ কথা শুনিবলৈ পাই কমলৰ বহুত খং উঠি গ'ল। আৰে, আৰু এনেদৰে কিমান দিন থাকিব লাগিব? কালিৰ পৰা আমাৰ ঘৰত খাবলৈকে একোকে নাই। ল'ৰাজনে ভোকত কল বলাই আছে। আমিতো ডাঙৰ, কেনেবাকৈ বাৰু আমি ভোক সহ্য কৰিব পাৰিম, কিন্তু এই অকণমানিটোই কেনেকৈনো নিজৰ ভোক সহ্য কৰিব? তুমি ভাবিছানে এবাৰ? মই বুজিছোঁ এই সকলোবোৰ, কিন্তু মই কৰোঁনো কি? তইয়ে কচোন। আৰে এতিয়া তুমি কিবা এটা কৰিব লাগিব। যোৱা, তুমি মালিকৰ ওচৰলৈ যোৱা আৰু তোমাৰ দৰমহা লৈ অহা। যোৱা 2 মাহ ধৰি তোমাক দৰমহাই দিয়া নাই। এনেকৈ হ'লে আমি কেনেকৈ চলিম? তুমি এবাৰ ভাবি চাইছানে? তুমি ক'বা, আমাৰ কিছুমান প্ৰয়োজন আছে যাৰ কাৰণে আমি কাম কৰোঁ, আৰু যদি আমাক দৰমহা নিদিয়ে আমি কেনেকৈ চলিম? তুমি ঠিকেই কৈছা। মই প্ৰতিবাৰে মালিকৰ ওচৰত দৰমহা বিচাৰোঁ, কিন্তু কোনোবা নহয় কোনোবা বাহানা কৰি মোক দৰমহা নিদিয়ে। কি কৰোঁ মই? কোনো কথা নাই, তুমি পুনৰ যোৱা। কালিৰ পৰা বাবাই একোৱে খোৱা নাই, তুমি দৰমহা লৈ অহা। কমলাৰ কথা শুনিবলৈ পাই ৰাহুলৰ চকুত চকু পানী আহি গ'ল। তাক দেখি ৰমেশে তাক সুধিলে, কি হৈছে বাবা? তই কান্দি আছা কেলে? দেউতা, মোৰ বহুত ভোক লাগিছে। ভোক লগাৰ বাবে মোৰ পেটটো বিষাইছে। ৰাহুলৰ কথা শুনি ৰমেশৰো চকুত চকু পানী আহি গ'ল। বাবা, তই নেকান্দিবি। মই তোৰ বাবে এতিয়াই গৈ কিবা এটা আনোগৈ। ঠিক আছে দেউতা। ইয়াৰ পিছত ৰমেশ পুনৰ মালিকৰ ওচৰলৈ গ'ল। ৰমেশ, কি হ'ল? পুনৰ আহিলি যে? মালিক, অনুগ্ৰহ কৰি মোক অকণমান পইচা দিয়ক। আমাৰ ঘৰত আজি বহুকেইদিন ধৰি ঘৰত একোকে নাই। মোৰ সৰু ল'ৰাটো ভোকত কক বকাই আছে। বহুদিন ধৰি আমি একোৱে খাব পোৱা নাই। ৰমেশ, মই তোক কিমান দিন কৈছোঁ, মই তোৰ দৰমহা দি দিম, কিন্তু তই মোৰ কথাত বিশ্বাসহে নকৰা। তই কি ভাবা, মই তোৰ পইচা লৈ ইয়াৰ পৰা ক'ৰবাত পলাই যাম নেকি? নহয় মালিক, এনেকুৱা কোনো কথা নহয়। মই আপোনাক বিশ্বাস কৰোঁ, কিন্তু মোৰ সৰু ল'ৰাটোৱে ভোকতে কক বকাই আছে। অনুগ্ৰহ কৰি এতিয়া মোক অকণমান পইচা দিয়ক। আচ্ছা, ঠিক আছে বাৰু। তই কালি ৰাতিপুৱাই মোৰ ওচৰলৈ আহি যাবি, মই তোৰ হিচাপ কৰি দিম। কিন্তু মালিক, এতিয়া মোক শুন, মোৰ লগত তৰ্ক নকৰিবি, নহ'লেবা মই তোক কামৰ পৰা উলিয়াই দিম। এতিয়া যা মোৰ আগৰ পৰা। ৰমেশৰ মালিক ৰমেশক গালি পাৰি তাৰ পৰা উলিয়াই দিয়ে। কিন্তু ৰমেশ এজোপা গছৰ তলত বহি কান্দিবলৈ ধৰিলে। হে ভগৱান, এতিয়া মই কি কৰোঁ? মোৰ ল'ৰাটোৱে ভোকত কক বকাই আছে, আৰু মই এখন ৰুটিও তাৰ বাবে নিব পৰা নাই। কেনেকুৱা পিতৃ মই! ৰমেশে কান্দি থকাৰ সময়ত এগৰাকী মহিলা ৰমেশৰ কাষলৈ আহে। ৰমেশ, এইখিনি লোৱা, মই তোমাৰ কাৰণে অকণমান খাদ্য আৰু পইচা লৈ আহিছোঁ। আৰে মালকিন, আপুনি আৰু যদি এইবিলাক মালিকে গম পায় তেতিয়া? তুমি চিন্তা নকৰিবা ৰমেশ, মই এইবিলাক নিজে চম্ভালি ল'ম। তুমি এতিয়া এইখিনি লোৱা আৰু ইয়াৰ পৰা গুচি যোৱা। মই জানো
তেখেতে তোমাৰ লগত ভাল কৰা নাই, কিন্তু মই তোমাক বৰ্তমান এইখিনিয়ে সহায় কৰিব পাৰিম, মোক বেয়া নাপাবা। আপোনাক বহুত বহুত ধন্যবাদ মালকিন। আপুনি নাজানিব আপুনি মোৰ ওপৰত কিমান উপকাৰ কৰিলে। ইয়াৰ পিছত ৰমেশ খাদ্য আৰু পইচাখিনি লৈ নিজৰ ঘৰলৈ আহি গ'ল। আৰে আপুনি এইটো টিফিন ক'ৰ পৰা আনিলে? মোক মালকিনে এইটো টিফিন পেক কৰি দিছে। এনেদৰে ৰমেশে কমলক সকলোবিলাক কৈ দিলে। ভগৱানক অশেষ ধন্যবাদ, আজি কিমান দিনৰ মূৰত আমি খাবলৈ পাম। তুমি সোনকালে গৈ তাক মাতা। ৰ'বা মই তাক মাতিছোঁ। ইয়াৰ পিছত কমল ৰাহুলক লৈ ঘৰলৈ আহে আৰু তিনুৱে ভাত খায়। আঞ্জাখিনি কিন্তু বহুত ভাল লাগিছে দেউতা। ৰাহুল ভালদৰে ভাত খাই আছিল। তেতিয়া ৰমেশে হাঁহি মাৰি ক'লে, মই আগলৈকে সম্পূৰ্ণ চেষ্টা কৰিম যাতে আমি সকলোৱে খাব পাৰোঁ। ইয়াৰ পিছত আটাইয়ে শুই থাকিল। পিছদিনা ৰাতিপুৱা অইন দিনাৰ নিচিনা ৰমেশে কামলৈ বুলি ওলাই যায়। কিন্তু ৰমেশক মালিকে মাতে আৰু কয়, হয় কওকচোন। মই কালি তোক কৈছিলোঁ নহয় তোৰ হিচাপখিনি কৰি দিম বুলি। মালিকৰ কথা শুনি ৰমেশ সুখী হৈ গ'ল। তেতিয়া ৰমেশক মালিকে অকণমান পইচা দিয়ে আৰু কয়, এই ল তোৰ দৰমহা, আৰু এতিয়াৰ পৰা তই কামলৈ অহাৰ কোনো প্ৰয়োজন নাই। কিন্তু মালিক, চা তই ইয়াৰ পৰা এতিয়া মনে মনে গুচি যা। তোৰ সকলোবোৰ হিচাপ মই ভালদৰে কৰিছোঁ, কিন্তু ইয়াতো সম্পূৰ্ণ এটা মাহৰ দৰমহা নাই মালিক। মোৰতো 2 মাহৰ দৰমহা বাকী আছে। শুন, মই তোৰ দৰমহা সম্পূৰ্ণ ক্লিয়াৰ কৰি দিছোঁ, এতিয়া তই ইয়াৰ পৰা যা। ইয়াৰ পিছত ৰমেশ অতি দুখ মনেৰে ঘৰলৈ উভতি আহে। কি হ'ল, আজি বহুত সোনকাল আহিলে যে? কি জানা কমল, মোক আজি মালিকে কামৰ পৰা উলিয়াই দিছে। 2 মাহৰ দৰমহাৰ সলনি সম্পূৰ্ণ এটা মাহৰ দৰমহা দিয়া নাই। একো নহয় দিয়া, তুমি চিন্তা কৰিব নালাগে, যি হয় ভালৰ বাবেই হয়। তেনেকুৱা মানুহৰ ওচৰত কাম কৰাতকৈ আমি কাম নকৰাই ভাল। কিন্তু এতিয়া কি হ'ব? মইতো কিবা এটা কৰিব লাগিব, নহ'লেবা আমি দুবেলা দুমুঠি কেনেকৈ খাম? এইবিলাক বাদ দিয়া, আমাৰ কাষৰ বিমলা খুৰীয়ে আজি অকণমান মাংস দি গৈছে। আচ্ছা, তেতিয়াহ'লে ঠিক আছে, আজি মাংস মই বনাম। ইয়াৰ পিছত ৰমেশে সকলোৰে বাবে মাংস আৰু ৰুটি বনালে। আৰে বা দেউতা, আজি মাংসৰ আঞ্জা বহুত সোৱাদ হৈছে। মাইতো বনাবই নাজানে। হয়নে বাৰু? তো হা, আইডিয়া। কেনেকুৱা আইডিয়া হয়নে? আজিৰ পৰা মই চিকেন কাৰী আৰু ৰুটি বিক্ৰী কৰিম। খোৱা বস্তু বিক্ৰী কৰিলে লাভ বহুত হ'ব। ঠিক আছে, আমি এবাৰ চেষ্টা কৰি চাব পাৰোঁ। ইয়াৰ পিছত ৰমেশে এখন চিকেন কাৰী আৰু ৰুটিৰ দোকান দিলে। আহক আহক, চিকেন কাৰী আৰু ৰুটি খাওক, আহক আহক। কি ভাই, ফ্ৰীত দি আছা নেকি বাৰু? নহয় ভাই, বহুত কম মূল্যত বিক্ৰী কৰি আছোঁ। আপুনি এবাৰ ট্ৰাই কৰি চাওক, বহুত ভাল পাব। ইয়াৰ পিছত গ্ৰাহকজনে চিকেন কাৰী আৰু ৰুটি ট্ৰাই কৰিলে। আৰে বা, খাবলৈ বহুত সোৱাদ হৈছে। আজিৰ পৰা মই সদায় ইয়াতে খাম। ৰমেশৰ দোকানৰ মূল্য অতি কম হোৱাৰ বাবে সকলোৱে তাত খাব পাৰে। ধনী দুখীয়া সকলোৱে মিলি ৰমেশৰ দোকানত ভিৰ লাগিব ধৰিলে। এনেদৰে চাওঁতে চাওঁতে ৰমেশৰ দোকান প্ৰসিদ্ধ হৈ গ'ল আৰু তিনুৱে সুখেৰে জীৱন যাপন